Hello guys, welcome to my YouTube channel. এয়া দেখিছে মই ইয়াত কি বনাম গাখীৰ 1 লিটাৰ ফাটি গ'ল তো মই কালাকান বনাম কেনেকুৱা হয় নাজানো বাৰু তো গুড়েৰে বনাম শেষলৈকে চাই থাকিব ভিডিঅ'টো তে কেৰাহীটো গৰম হ'ব দিছো অকমান চিমত দি দিলো এই পনীৰখিনি এতিয়া ইয়াতে ঢালি দিম মানে ইয়াতে যিখিনি পানী থাকে সেই পানীখিনি মই মানে আঁতৰাই ল'ম তাৰপিছত মই কাটি থোৱা গুড়খিনি ইয়াতে ঢালি দিম গুড়খিনি কাটি থৈছোঁ এয়া ইমানখিনি গুড় কাটি থৈছোঁ 50 গ্ৰাম মান হ'ব বেছি গুড় দিব নালাগে আৰু এনেকৈ আঠা লাগি ধৰিব কিন্তু একো দিয়া নাই এতিয়া পানীখিনি টানি শুকাই যায় মই বুজো এনেও পানীটো টানি দিছোঁ পুৰা চেপিও পানীটো ওলাইছোঁ সেইকাৰণে বেছি হেয়া নহয় বাৰু দেখিছেনে লাড্ডু হৈছে অলপমান অকণমান এইখিনি মিল কৰি ল'ম পুৰা মাৰি ল'ম মানে হাতেৰে অলপ মাৰি দিছোঁ তাৰমানে কিয় এটা ইয়াত মাৰিলে ভাল হয় মই এনেকৈ মাৰি লৈছোঁ এনেকৈ মানে ভালকৈ হেঁচি লৈছোঁ হৈছেনে বস্তুটো ঢিলা হৈ গ'ল মানে পানীটো ওলাই আহিছে গৰমত এই পানীটো যেতিয়া শুকাই যাব তেতিয়া মই কাটি থোৱা গুড়খিনি ইয়াতে মই ঢালি দিম গুড়ৰ কালাকানটো খাই ভাল লাগে বাৰু এইটো নৰ্মেলটো খাওঁৱেই গুড়ৰটো খাই ভাল লাগে দেখিছেনে অকণমান শুকান হৈ গৈছে অলপ শুকান হৈছে এতিয়া মই গুড়খিনি ঢালি দিম এইখিনি গুড় গোটেইখিনি ঢালি দিম গোটেই ঢালি দিলোঁ এতিয়া গুড়খিনি ঢালি পুৰা লাৰিব লাগিব এতিয়া লাৰি থাকিব লাগিব এতিয়া গুড়ৰ কালাৰটো আহিব ধুনীয়াকৈ কাটি লৈছোঁ বাৰু মিহিকৈ তেতিয়া খেজুৰৰ গুড়ৰ মানে যিটো এটা গুড়ৰ কালাৰ আহে ন সেই কালাৰটো আহি যাব অকণমান এনেকৈ হেঁচিব লাগিব তেতিয়াহে মানে কালাকানটো যিটো মিহি হয় সেইটো হ'ব নহ'লে অকণমান মানে মোটা হৈ থাকিব চানাখিনি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মই কেনেকৈ আৰু কি এড কৰোঁ ইয়াতে এড কৰিব লগা নাই বাৰু এইখিনিয়ে এড কৰিলোঁ লাষ্টৰখিনি মই দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই দেখিছেনে কেনেকুৱা হৈছে লাড্ডু টাইপ হৈ গৈছে মই এতিয়া এই প্লেটখনতে অকণমান ঘি লগাই থৈ দিছোঁ এইখনতে থৈ গৰম ইয়াতে মই থৈ দিম গৰম থৈ দিম তাৰপিছত মই লাহেকৈ ঠাণ্ডা হোৱাৰ পিছত কাটিম মই ইয়াতে অকণমান ঘি দিছোঁ আঠা লাগি ধৰিছে দেখিছেনে গুড়টো এনেও ঠাণ্ডা হ'লে গৰম থাকিলেতো বাৰু হেৰি হয় ঠাণ্ডা হ'লে এনেও আপোনাৰ টান খাই যায় মই ইয়াতে এনেকৈ থৈছোঁ অকণমান ঠাণ্ডা হোৱাৰ পিছতহে কাটিব পাৰিম এতিয়া মই এনেকৈ মেলাই থ'ব লাগিব হেঁচি দিব লাগিব আপোনালোকে ঘৰত বনাই চাবচোন কমেণ্ট কৰি দিব বনাই খাই কেনে পাইছে কমেণ্ট কৰিব গাখীৰ যাৰ ফাটি যায় মোৰ মানে 1 লিটাৰ গাখীৰ একেলগে ফাটি গ'ল সেইটোৰ কাৰণে এনেকৈ বনাব লগা হ'ল এনে পনীৰ বনাই খাওঁ বাৰু কথাটো বেলেগ পনীৰ বনাওঁ বা এনেই খাই দিওঁ কিন্তু আজি ভাবিলোঁ অলপ বেলেগ বনাওঁ সদায় একেটা কামকে কৰি থাকোঁ আজি অলপ বেলেগ ধৰণে বনাওঁ গৰম আছে হাতেৰে লাৰিব নোৱাৰোঁ দেখিছেনে টান হৈ গৈছে এইটো কাট কৰিছোঁ এটা মই আৰু এইফালে এইটো কাট কৰি দিছোঁ দেখিছেনে এক পিচ ওলাই দেখাই দিছোঁ বাৰু আপোনালোকক দোকানৰ নিচিনা নাই হোৱা বাৰু কিন্তু আলহী আহিলে আপুনি এনেকৈও খুৱাই দিব পাৰিব এইটো চাওক ধুনীয়া হৈছে কিন্তু মোৰ অকণমান মানে গাখীৰৰ চানাটো আৰু অলপমান ফেটি ল'ব পাৰিলে বেছি ভাল হ'ল হয় তথাপিও বেয়া লগা নাই দেখিছেনে ধুনীয়া হৈছে আপোনালোকেও এনেকৈ বনাব
ভিডিঅ'টো কিন্তু আঁকোৱালি ল'ব দেই আপোনালোকে। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।